নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 28 আগষ্ট শুক্ৰবাৰৰ দিনা চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণৰ সম্পূৰ্ণ সময়সূচী আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। আৰু এই গ্ৰহণৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব আৰু ৰাশিসকলে কি সাৱধানতা অৱলম্বন কৰিব লাগিব সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 28 আগষ্ট শুক্ৰবাৰৰ দিনা চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণক বহু গুৰুত্ব দিয়া হৈছে। তথাপিও এই চন্দ্ৰগ্ৰহণক আংশিক চন্দ্ৰগ্ৰহণ বুলি কোৱা হৈছে, কাৰণ এই চন্দ্ৰগ্ৰহণ অসম বা ভাৰতত দৃশ্যমান নহ'ব। সেইকাৰণে এই চন্দ্ৰগ্ৰহণৰ সূতককাল ভাৰতত মান্য নহ'ব। তথাপিও কিছুমান কামৰ পৰা আমি আঁতৰি থাকিব লাগিব, লগতে কিছুমান কথা আমি মানি চলিব লাগিব। ইয়াৰ উপৰিও কিছুমান সাৱধানতাও আমি অৱলম্বন কৰি চলিব লাগিব। এতিয়া আমি পোনপ্ৰথমতেই জানি লওঁ আহক এই গ্ৰহণৰ সম্পূৰ্ণ সময়সূচীৰ কথা। গ্ৰহণৰ ছায়া আৰম্ভ হ'ব 28 আগষ্টৰ ৰাতিপুৱা 6:55 পৰা 6:56 এই সময়খিনি গ্ৰহণৰ ছায়া আৰম্ভ হ'ব। আংশিক গ্ৰহণ আৰম্ভ হ'ব ৰাতিপুৱা 8:03 পৰা 8:04। সৰ্বাধিক গ্ৰহণৰ সময় হ'ব পুৱা 9:42 পৰা 9:43। আংশিক গ্ৰহণ শেষ হ'ব 11:21 পৰা 11:22 সময়ৰ মাজত। ছায়াগ্ৰহণৰ সম্পূৰ্ণ শেষ হ'ব দুপৰীয়া 12:30 পৰা 12:31 ভিতৰৰ সময়খিনি। মুঠ ছায়াগ্ৰহণৰ সময় হ'ব 5 ঘণ্টা 35 পৰা 38 সময়ৰ মাজত। আৰু আংশিক গ্ৰহণৰ সময় বুলি ক'বলৈ হ'লে 3 ঘণ্টা 16 পৰা 18 ভিতৰত হ'ব। অসম বা গুৱাহাটীৰ বাবে ক'বলৈ হ'লে 28 আগষ্টৰ শুক্ৰবাৰে যি গ্ৰহণ হ'ব সেই গ্ৰহণ আমাৰ আকাশত দেখিবলৈ পোৱা নাযাব। সেয়েহে স্থানীয় পঞ্জিকা অনুসৰি সূতককাল এই সময়ত প্ৰযোজ্য নহ'ব। তথাপিও আমি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলাটো উচিত হ'ব, যাৰ ফলত আমাৰ উন্নতি হ'বলৈ ধৰিব আৰু এটাৰ পিছত আনটো সফলতা আহিবলৈ ধৰিব। এতিয়া আমি জানি লওঁ আহক এই চন্দ্ৰগ্ৰহণৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব। পোনপ্ৰথমতে আমি আহিছোঁ কুম্ভ ৰাশিলৈ। জ্যোতিষ ব্যাখ্যাৰ অনুসৰি এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কুম্ভ ৰাশিৰ ওপৰত বিশেষভাৱে পৰা দেখিবলৈ পোৱা যাব। এই সময়ছোৱাত আপোনালোকৰ মনত নতুন চিন্তা আহিবলৈ ধৰিব। পুৰণি কোনো সিদ্ধান্ত লোৱাৰ বিপৰীতে আপোনালোকে পুৰণি কামত যোগদান কৰাটোৱেই উচিত হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, কিন্তু উৎপাত নকৰি আপোনালোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অকণমান স্থিৰ ল'ব। পৰীক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ যোগ দেখিবলৈ পোৱা যাব। অৰ্থনৈতিক ক্ষেত্ৰত অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত সৰু কথাক লৈ ডাঙৰ ভুল বুজাবুজি যাতে নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। সেই কথাবোৰ শান্তভাৱে আপোনালোকে ক'বলৈ চেষ্টা কৰিব। কুম্ভ ৰাশিৰ কাৰণে এই চন্দ্ৰগ্ৰহণৰ মূল মন্ত্ৰ হ'ব ধৈৰ্য আৰু সঠিক সিদ্ধান্ত। 2 নম্বৰ ৰাশিটো হ'ব সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ ফলত এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্ক আৰু অংশীদাৰী বিষয়াসকলৰ মাজত বিশেষ গুৰুত্বপূৰ্ণ দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত পুৰণি কোনো বিষয় পুনৰ উত্থাপিত হ'ব পাৰে, কিন্তু খং বা অহংকাৰ পৰিহাৰ কৰি আপোনালোকে এই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায় কৰা লোকসকলে অংশীদাৰীৰ সৈতে সৰু সুৰা কথাত আপোনালোকে যুক্তি তৰ্ক লাগিব পাৰে বা সৰু সুৰা কথাত আপোনালোকে ভুল বুজাবুজি হৈ পৰিব পাৰে। সকলো চুক্তি আৰু নথিপত্ৰ ভালদৰে আপোনালোকে পৰীক্ষা কৰি ল'ব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ আত্মবিশ্বাস বজাই ৰখাটো অত্যন্ত দৰকাৰ। মকৰ ৰাশি জাতক জাতিকাসকললৈ আহিছোঁ। মকৰ ৰাশিৰ বাবে এই চন্দ্ৰগ্ৰহণৰ সময়ত ধন সম্পত্তি লগতে পাৰিবাৰিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আহিব। অপ্ৰয়োজনীয় খৰচ কমাবলৈ চেষ্টা কৰিব। কোনো ডাঙৰ কামৰ কাৰণে আপোনালোকে বিনিয়োগ কৰাৰ ক্ষেত্ৰত ভালকৈ চিন্তা কৰিব। পৰিয়ালৰ কোনো সমস্যাৰ সৈতে আপোনালোকে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে আৰু লগতে কোনো পৰিয়ালৰ সদস্যৰ লগত মতভেদো হ'ব পাৰে। সৰু কথাক লৈ সম্পৰ্ক যাতে নষ্ট হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণৰ ফলত মানসিক শান্তিৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। অতিৰিক্ত চিন্তা, ভয়, নিগেটিভ ভাৱনাই আপোনালোকক দুৰ্বল কৰি পেলাব পাৰে। নিজৰ কৰ্মৰ ওপৰত আপোনালোকে মনোযোগ দিব। আপোনালোকে অকণমান সময় টোপনি মাৰিবলৈ চেষ্টা কৰিব, অলপ বিশ্ৰাম ল'ব আৰু দৈনন্দিন জীৱনত যি কাম নিয়াৰিকৈ কৰি আছে তেনেধৰণে কৰি যাবলৈ চেষ্টা কৰিব। আধ্যাত্মিক কাম, প্ৰাৰ্থনা বা ধ্যানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। 5 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হৈ পৰিবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকে দেখিবলৈ পাব যে এটাৰ পিছত আনটো উন্নতি আহিব। চাকৰিয়ালসকলৰ নতুন দায়িত্ব আহিব, পদোন্নতিৰ যুগৰ সম্ভাৱনা আছে, নতুন কৰ্মৰ সম্ভাৱনা থাকিব। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ আগতেই আপোনালোকে পৰীক্ষা নিৰীক্ষা ভালকৈ কৰিব। ব্যৱসায়ত নতুন সুযোগ লাভৰ যুগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ বাবে এই সময়খিনি ধৈৰ্য, পৰিকল্পনা আৰু পৰিশ্ৰম আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব। 6 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা বন্ধুত্ব, সামাজিক যোগাযোগ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। পুৰণি কোনো বন্ধুৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে আপোনালোকৰ। নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সুযোগ থাকিব। অৰ্থনৈতিক ক্ষেত্ৰত লাভ হোৱাৰ সুযোগ আহিব আৰু লগতে অংশীদাৰীৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'বলগীয়া আপোনালোকৰ হৈ পৰিব পাৰে। 7 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত পাৰ্থক্য আহি পৰিব পাৰে আৰু ভাৰসাম্য আপোনালোকে বজাই ৰাখিবলৈও চেষ্টা কৰিব লাগিব। চাকৰি বা ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ আহিব, কিন্তু একে সময়তে দায়িত্বও আপোনালোকৰ বৃদ্ধি পাব পাৰে। কোনো ওপৰৰ ব্যক্তি বা সহকৰ্মীৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু সৰু ভুল বুজাবুজিৰ ফলত যাতে আপোনালোকৰ সম্পৰ্ক বিনষ্ট বা নষ্ট হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো দক্ষতা দেখুৱাবলৈ গৈ যাতে আপোনালোকে কাৰোবাৰ আগত মানহানি কৰি ল'বলগীয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। 8 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণ, শিক্ষা আৰু নতুন অভিজ্ঞতাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। দূৰস্থানীয় পৰা ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে নতুন বিষয় শিকাৰ সুযোগ আহিব, কিন্তু কোনো তথ্য বিচাৰি আপোনালোকে কাৰোবাৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও নতুন কামৰ সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। 9 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে ধন, যৌথ সম্পদ আৰু ঋণৰ বিষয়ত অধিক সাৱধান হোৱাটো উচিত। কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতেই দুবাৰ ভাবিবলৈ চেষ্টা কৰিব। ধাৰ ঋণৰ ক্ষেত্ৰত দায়িত্বশীল হওক। সম্পৰ্কৰ ক্ষেত্ৰত পুনৰ মতামত আপোনালোকে যোগান ধৰিব লাগিব, কিন্তু এই সময়খিনি আত্মবিশ্লেষণৰ বাবেও আপোনালোকৰ ভাল হ'ব বুলি ক'ব পৰা যায়। 10 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ অংশীদাৰী লগতে সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ সময়। ব্যৱসায় অংশীদাৰীৰ ক্ষেত্ৰত আপোনালোকে নতুন আলোচনা কৰি চাব পাৰে। দাম্পত্য জীৱনত সৰু ভুল বুজাবুজি হ'ব পাৰে, যদিও অকণমান চকু ৰাখিলেই সকলোবোৰ সমাধান হৈ পৰিব আপোনালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল শান্তভাৱে আপোনালোকে নিজৰ পৰিৱেশ বজাই ৰখাটো। 11 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে দৈনন্দিন কাম, চাকৰি, স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাহ হৈ পৰিব। কৰ্মৰ চাপ বৃদ্ধি পাবলৈ ধৰিব পাৰে। একেলগে বহু কামৰ পৰা আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ ক্লান্তি উপজিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ ফলত অনুকূল প্ৰভাৱ জীৱনলৈ আহিব। নিজৰ দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰমৰ ফল লাভ কৰিব, যাৰ ফল আপোনালোকে ভৱিষ্যতে আৰু অধিক উন্নতভাৱে পাবলৈ সক্ষম হ'ব। 12 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে প্ৰেম, স্থিতিশীলতা, সন্তান আৰু ব্যক্তিগত ক্ষেত্ৰত আনন্দিত হৈ পৰিব। নতুন কোনো সৃষ্টিশীল কাম আৰম্ভ কৰাৰ ইচ্ছা জাগ্ৰত হ'বলৈ ধৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে মনোযোগ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আৱেগিক পৰিৱৰ্তনৰ ফলত আপোনালোক চিন্তিত হৈ পৰিবলগীয়া হ'ব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।